ক্ৰমাৎ ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰতিগৰাকী ৰাজনৈতিক প্ৰাৰ্থীয়ে। কি কংগ্ৰেছ, কি AIUDF, কি জাতীয় পৰিষদ, চাৰিওফালে কেৱল বলিছে ৰাজনৈতিক বতাহ। আজি ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে। এফালে যদি কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰচাৰ, আনফালে সমানে সমানে AIUDF কৰ্মীৰো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ। আজি কলমুবাৰী গাঁও পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলাই আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী চাহাবুদ্দিন আহমেদ। আনফালে আজি শিলপুখুৰী পঞ্চায়তৰ অন্তৰ্গত বৰিবজাৰত দোকানে দোকানে গৈ ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ চেষ্টা চলাইছে AIUDFৰ প্ৰাৰ্থী শামছুন নাহাৰ চৌধুৰীয়ে। এনেধৰণে ক্ৰমাৎ গৰম হৈ উঠিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ। আমি এইটো নিশ্চিত, এইবাৰ আমি কেৱল লাহৰিঘাট জিলা পৰিষদে নহয়, আমি মৰিগাঁৱত আমি জিলা পৰিষদ গঠন কৰিব জোখাৰে আমি চিট পাম, এইটো একদম নিশ্চিত। এইটো কোনো মই পলিটিকেল শব্দ কোৱা নাই। আমি নিশ্চিতভাৱে আমি জিলা পৰিষদ গঠন কৰিম আৰু জিলা পৰিষদ জিকিবই। আৰু লগতে চাহাবুদ্দিনটো মই ভাবোঁ এই কণ্টেষ্টলৈ নাহে, বেলেগে তেওঁলোকৰ প্ৰতিদিনে কৰিব জোখাৰে শক্তিয়ে নাই। আৰু আজি তেওঁলোকৰ লগত সংগ দিছোঁ আৰু মই ৰাইজৰ যি সহায় দেখিছোঁ মই অতি আপ্লুত হৈছোঁ। আৰু মই এই চেগতে আমাৰ দুইজন প্ৰাৰ্থীকে মই মোৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা মই শুভেচ্ছা জনাইছোঁ। আৰু 7 মে'ৰ দিনা যি নিৰ্বাচন হ'ব তাৰ বাবে মই সকলো ৰাইজকে ওলাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি ঘৰে ঘৰে মই আজি নিৰ্বাচন প্ৰচাৰ চলাইছোঁ। ভালেই পাইছোঁ, ৰাইজৰ মতামত বহুত যথেষ্ট পৰিমাণৰ ভাল পাইছোঁ। আৰু য'তেই গৈছোঁ ত'তে মোক উৎসাহ দিছে, মই ভালেই দেখিছোঁ। ইয়াত বৰিবজাৰত সোমালোঁ, এতিয়া ইয়াতো ভাল। মই AIUDF দলৰ প্ৰতিনিধি। ৰাইজে পচন্দ কৰিছে এইটো, হয়নে নহয়? মই খেলি আছোঁ, UDF জন্ম দিয়াৰ পৰাই মই UDFত আছোঁ, সেইকাৰণে মোক ৰাইজেও প্ৰতিনিধি হিচাপে লৈছে। আৰু ময়ো ভাল পাওঁ সিহঁতক, তেওঁলোকেও ৰাইজেও মোক ভাল পাই আছে, সেইকাৰণে মোৰ প্ৰাৰ্থিত্ব দিছে। AIUDF দলৰ ফালৰ পৰা আমাৰ শামছুনিয়াৰ বাইদেউক লৈ আজি আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। আজি আমি প্ৰায় 5খনমান পঞ্চায়তত প্ৰায় 8-10খনমান মিটিং কৰিছোঁ ৰাইজক। আমাক ধৰক আমি বৰচলাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, বৰচলা, শিলপুখুৰী, কলমুবাৰী, ৰঙাদৰিয়া, এইখিনি জিপিত আমি আজি প্ৰচাৰ অভিযান চলাইছোঁ। স্থানীয় ৰাইজে যথেষ্টখিনি আমাক সঁহাৰি জনাইছে। বাইদেৱে য'তে গৈছে তাৰ প্ৰায় শ মানুহ বাইদেউক লগ দিছে। গতিকে আমি খুব আশাবাদী এইবাৰ ইনশাল্লাহ আমাৰ AIUDFৰ প্ৰাৰ্থী শামছুনিয়াৰ বাইদেউ বিপুল ভোটত জয়ী হ'ব।